নমস্কাৰ আজি হৈছে 12 ডিসেম্বৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি দিনৰ 11 বজাত দাখিল কৰা হৈছে হিয়াৰ আনঠু জুবিন গাৰ্গৰ চাৰ্জশিট আৰু চাৰ্জশিটত বহুত ভয়ংকৰ তথ্য উন্মোচন হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি এছআৰটিৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু মহন্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ হ'ব পাৰে মৃত্যুদণ্ড আৰু আপুনি কি শাস্তি বিচাৰে জনক আমাৰ কমেণ্ট বক্সত সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু মহন্ত অমৃতপ্ৰভা আৰু শেখৰৰ হ'ব পাৰে মৃত্যুদণ্ড চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা হত্যাৰ গোচৰ আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰে আদালতে আৰু আপুনি যাৱজ্জীৱন কাৰাদণ্ড বিচাৰে নে মৃত্যুদণ্ড বিচাৰে সেয়া আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাব পাৰে সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু মহন্ত অমৃতপ্ৰভা আৰু শেখৰৰ বিৰুদ্ধে এই ধাৰা অন্যখাতে আন 3 অভিযুক্তৰ বিৰুদ্ধে আছে ভয়ংকৰ ধাৰা সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা এই ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰে আদালতে আনকি মৃত্যুদণ্ড বিহিব পাৰে আদালতে ইয়াৰ উপৰিও পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 316 ধাৰা প্ৰয়োগ কৰা হৈছে আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ বিএনএছৰ CBT আৰু দোষী সাব্যস্ত হ'লে দুয়ো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব চাৰ্জশিট দাখিলৰ পাছতে বিস্ফোৰণ এবাৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক আজি দিনৰ 11 বজাত দাখিল কৰা হৈছে ইয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশিট আৰু আজিৰ দিনটো এক ঐতিহাসিক দিন 12 ডিসেম্বৰৰ দিনটো সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু মহন্ত অমৃতপ্ৰভা মহন্ত শেখৰৰ হ'ব পাৰে মৃত্যুদণ্ড আৰু চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা হত্যাৰ গোচৰ আৰোপ কৰা হৈছে আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু মহন্ত অমৃতপ্ৰভা শেখৰৰ হ'ব পাৰে মৃত্যুদণ্ড জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ চাৰ্জশিট দুৰ্বল হ'লে পৰিস্থিতি হ'ব অধিক ভয়ংকৰ জুবিন গাৰ্গৰ খুৰাকে দিলে এইবাৰ হুংকাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজি দিনৰ 11 বজাত দাখিল কৰা হৈছে হিয়াৰ আনঠু জুবিন গাৰ্গৰ চাৰ্জশিট আৰু চাৰ্জশিটত কেইবাটাও ভয়ংকৰ তথ্য উন্মোচন আৰু জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ এইবাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক দোষীৰ শাস্তিৰ বাবে ৰৈ আছে কোটি কোটি অনুৰাগী চাৰ্জশিট দুৰ্বল হ'লে নহ'ব বহু গোচৰত আৰক্ষীৰ দুৰ্বল চাৰ্জশিটৰ বাবে হাৰি যায় দোষী আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰ্জশিট দুৰ্বল হ'লে পৰিস্থিতি অধিক বিষম হ'ব অচিনাকি অপৰাধীয়ে হত্যা কৰা হ'লে কথা বেলেগ আছিল চিনাকিয়ে হত্যা কৰিছে গতিকে শাস্তি জোখতকৈ অধিক হ'ব লাগিব এক ডাঙৰ খবৰ জনাইছো শিৱসাগৰৰ পৰা জুবিন গাৰ্গৰ খুৰাকে দিলে এইবাৰ হুংকাৰ জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ এই হুংকাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰ্জশিট দুৰ্বল হ'লে পৰিস্থিতি হ'ব অধিক ভয়ংকৰ জুবিন গাৰ্গৰ খুৰাক মনোজ ঠাকুৰ বৰঠাকুৰৰ হুংকাৰ দোষীৰ শাস্তিৰ বাবে ৰৈ আছে কোটি কোটি অনুৰাগী আৰু চাৰ্জশিট দুৰ্বল হ'লে নহ'ব বহু গোচৰত আৰক্ষীৰ দুৰ্বল চাৰ্জশিটৰ বাবে হাৰি যায় দোষী কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা হ'লে পৰিস্থিতি হ'ব অধিক ভয়ংকৰ আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰ্জশিট দুৰ্বল হ'লে পৰিস্থিতি বিষম হ'ব আৰু অচিনাকি অপৰাধীয়ে হত্যা কৰা হ'লে বেলেগ কথা আছিল ইয়াতে চিনাকিয়ে হত্যা কৰিছে গতিকে শাস্তি জোখতকৈ অধিক হ'ব লাগিব জনাইছো আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ লগত প্ৰবঞ্চনা প্ৰতাৰণা কোনে কৰিলে শ্যামকুনু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা শেখৰজ্যোতি গোস্বামীয়ে নে সন্দীপন গাৰ্গ এতিয়া কি হ'ব এওঁলোকৰ এক বিশেষ খবৰ জনাইছো ৰাজ্যবাসীক চাৰ্জশিটক লৈ আহি গ'ল ডাঙৰ খবৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল সিদ্ধাৰ্থ শৰ্মা শ্যামকুনু আৰু অমৃতপ্ৰভা শেখৰৰ হ'ব পাৰে কঠোৰৰ পৰা কঠোৰ শাস্তি আনকি মৃত্যুদণ্ড হ'ব পাৰে শ্যামকুনু মহন্ত সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভা আৰু শেখৰৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে হত্যাকাণ্ডৰ অভিযোগত চাৰ্জশিট দাখিল চাৰি অভিযুক্তৰ বিৰুদ্ধে আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লে দণ্ডিত হ'ব যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰাত অভিযোগনামা দাখিল এই ধাৰাত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে সন্দীপন গাৰ্গৰ আৰু এই দুই দেহৰক্ষী
দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধেও BNSৰ 316 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব দুই দেহৰক্ষীৰ আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ BNSৰ এই CBT চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে বিস্ফোৰক মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ আইনৰ নিয়মেৰে শেষ হ'ব মাটিৰ কিনা বেচা পৰীক্ষা কৰক হ'ব 3 পুৰুষৰ লোকেলিটি এইতিয়াৰে পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহয় অসমৰ মাটি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আইনৰ নিয়মেৰে শেষ হ'ব মাটিৰ কিনা বেচা পৰীক্ষা কৰক হ'ব 3 পুৰুষৰ লোকেলিটি আৰু এতিয়াৰে পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহয় অসমৰ মাটি বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ আইন কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈ আছে বিদেশী সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব 3 প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি আৰু অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত হ'ব আমাৰ আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ভোট চুৰিক লৈ সদনতে অমিত শ্বাহক চেলেঞ্জ এইবাৰ ৰাহুল গান্ধীৰ ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক আৰু কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে EVM আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি যায় মই মোৰ সংবাদ মেলত সেই কথা তথ্য সহকাৰে উদঙাইছোঁ কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ আৰু ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ কৈছে যে সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন আৰু 1500ৰ পৰা এবাৰ 1200লৈ হ্ৰাস হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত হোৱা লোকৰ নাম ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত গতিকে জনাইছোঁ এক জৰুৰী খবৰ যিসকলৰ ঠিকনা পৰিৱৰ্তন হৈছে তেওঁলোকৰ নাম এটা ঠিকনাতহে অৰ্থাৎ এটা স্থানতহে অন্তৰ্ভুক্ত কৰা হ'ব আৰু 22 নৱেম্বৰৰ পৰা অসমত চলি আছে SR প্ৰক্ৰিয়া আৰু 20 ডিচেম্বৰলৈ আপোনাৰ ঘৰে ঘৰে যাব BLO অৰ্থাৎ বুথ লেভেল অফিচাৰ আৰু তেওঁলোকৰ হাতত আপোনালোকে দিব লাগিব সকলো তথ্য মৃত ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু এন্ট্ৰি হ'ব নতুন ভোটাৰৰ নাম সাজু ৰাখক সকলো নথিপত্ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব যদি আপোনাৰ সন্তানৰ 18 বছৰ সম্পূৰ্ণ হৈছে তেন্তে আপুনি শীঘ্ৰে ভোটাৰ তালিকাত নাম উঠুৱাই দিব আৰু অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ফেব্ৰুৱাৰীৰ শেষৰ ভাগলৈ ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন